নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ শাওণ মাহৰ 9 দিন শনিবাৰ, ইংৰাজী 26 জুলাই। আজি সূৰ্য উদয় 4:49:58, সূৰ্য অস্ত 6:11:34, তিথি শুক্লা দ্বিতীয়া তিথি। আজি যিসকল সৌভাগ্যৱান সন্তানে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ কৰ্কট ৰাশি বিপ্ৰবৰ্ণ, দেৱাৰীগণ, বৰাসৰ অস্থি, বায়ু যোগ, অষ্টোত্তৰী, চন্দ্ৰ আৰু বিংশোত্তৰী বুধৰ দশা থাকিব। আজি যিসকল কন্যা সন্তানৰ আদ্যৰুতি হ'ব তেওঁলোকৰ 7দিনীয়া কান্তা যোগ। যিয়ে নহওক প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে যি কৰিব তাতেই সাফল্য লাভ কৰিব। কোনে কোনে লাভ কৰিব তাকেই কওঁ। কৰ্কট ৰাশিত সূৰ্যৰ গোচৰ বহু ৰাশিৰ জীৱনত ভাগ্যৰ বন্ধ থলা খুলিবলৈ গৈ আছে। সূৰ্য গোচৰৰ লগত কেইটিমান ৰাশিৰ শুভ দিন প্ৰতি মাহতেই ঘটে, কিন্তু বছৰত দুবাৰ সূৰ্য ৰাশিৰ পৰিৱৰ্তন খুবেই গুৰুত্বপূৰ্ণ হয়। প্ৰথমটো হ'ল মকৰ ৰাশিত সূৰ্যৰ গোচৰ, যাক কোৱা হয় মকৰ সংক্ৰান্তি। এই দিনটোত সূৰ্যৰ গোচৰ উত্তৰ দিশত সূৰ্য হালি যায় আৰু দিনটোত আমি মকৰ ৰাশিৰ যি আনন্দ সেয়া আমি উপভোগ কৰোঁ। আৰু দ্বিতীয়টো হ'ল কৰ্কট ৰাশিত সূৰ্যৰ গোচৰ, কৰ্ক সংক্ৰান্তি বুলি কোৱা হয়। এই দিনটোৰ পৰা সূৰ্য দক্ষিণায়ন কাল আৰম্ভ হয়। দিনটোত অত্যন্ত গুৰুত্বপূৰ্ণ কামবোৰ সম্পন্ন কৰা হয় আৰু দিনটোক অতি গুৰুত্বপূৰ্ণ বুলি আমি ভাবোঁ, কাৰণ কৰ্ক সংক্ৰান্তিৰ দিনত স্নান, দান, তৰ্পণ ইত্যাদি ধৰ্মীয় কাৰ্যকলাপে দ্বিগুণ ফল দিয়ে। আহক জানি লওঁ তেনেহ'লে সূৰ্য কৰ্কট ৰাশিত প্ৰৱেশ কৰিলে কোন কোন ৰাশিৰ ভাগ্যৰ বন্ধ তলা খুলিবলৈ গৈ আছে। প্ৰথমতে মই এইখিনিতে কওঁ যে সূৰ্য 16 জুলাই 2025 আবেলি 5:40 কৰ্কট ৰাশিত প্ৰৱেশ কৰিছে। কৰ্কট ৰাশিত সূৰ্যৰ গোচৰ এই ৰাশিচক্ৰৰ বাবে উপকাৰী হৈছে। প্ৰথমতে জানক আপুনি কৰ্কট ৰাশিৰ বিষয়ে। কৰ্কট ৰাশিৰ লোকসকলৰ সূৰ্যৰ লগত বুধৰ সংযোগ আপোনাৰ যোগাযোগ ক্ষমতাক আৰু আৱেগগতভাৱে কাৰ্যকৰ কৰি তুলিব। সম্পৰ্ক উন্নত হ'ব, আপোনাৰ ভাৱমূৰ্তি আগতকৈ উন্নত হ'ব। ব্যৱসায় বৃদ্ধিৰ সম্ভাৱনা প্ৰবল, সম্পত্তিৰ সুযোগ সুবিধা দিব। সৰু সুৰা চুবুৰীয়া ঠাইত ভ্ৰমণৰো সংযোগ আছে। সন্তানৰ সাফল্যৰ যোগ দেখা যায়। এইবাৰ সিংহ ৰাশিৰ কথা কওঁ। সূৰ্য আপোনাৰ ৰাশিৰ দ্বাদশ ঘৰত গোচৰ কৰিব, ফলত বিদেশ ভ্ৰমণৰ সম্ভাৱনা তৈয়াৰ হৈছে। গতিকে বিদেশ ভ্ৰমণৰ বাবে আপুনি সিদ্ধান্ত ল'ব পাৰে, বা যদি সিদ্ধান্ত লৈছে তেনেহ'লে আপুনি নিজে ৰেডি হওক। পাৰিবাৰিক পৰিৱেশ মনোৰম থাকিব। জীৱনসংগীৰ পদোন্নতি হ'ব পাৰে। আপুনি পুৰণি লেনদেনৰ পৰা মুক্তি পাব। বৃশ্চিক ৰাশিৰ লোকসকলৰ কথা কওঁ। বৃশ্চিক ৰাশিৰ লোকসকলৰ সূৰ্যৰ গোচৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ সম্পত্তি লাভৱান কৰাৰ এটি সুবৰ্ণ সুযোগ। ব্যৱসায়িক পৰিস্থিতি আগৰ তুলনাত ভাল হ'ব। ধৰ্মীয় কাম কাজত আপোনাৰ মনৰ আনন্দ বৃদ্ধি পাব। নতুন কাম আৰম্ভ কৰা বা কিবা আপুনি শুভ কৰ্ম বা ধৰক বিবাহ আদিৰ যিকোনো কথা আৰম্ভৰ বাবে এটি আপোনাৰ কাৰণে শুভ পদক্ষেপ। ইয়াৰ বাবে অৰ্থ সংগ্ৰহতো আপুনি সফল হ'ব। যিয়ে নহওক, যিকেইটা ৰাশি ক'লোঁ মই, বৃশ্চিক ৰাশি, কৰ্কট ৰাশি আৰু সিংহ ৰাশি, এই তিনিটা ৰাশিৰ লোকসকলে নিজে প্ৰস্তুতি চলাওক আৰু আপুনি বিৰামবিহীনভাৱে চেষ্টা কৰক। সকলোৰে মনৰ আশা পূৰ্ণ হ'ব। যিয়ে নহওক, এইবাৰ ৰাশিফললৈ আহিছোঁ। প্ৰথমতে মেষ ৰাশিৰ কথা কৈছোঁ। মনোবল, সাহস বৃদ্ধি কৰিবলৈ যত্ন কৰিব, লগতে অবিবাহিত যুৱক যুৱতীৰ বিবাহৰ যোগ স্থাপন কৰিবলৈ চেষ্টা কৰিব। বিদ্যাৰ্থীৰ বিদ্যাৰ বাধা আঁতৰ হ'ব, বিদ্যাৰ প্ৰতি অনুৰাগ বাঢ়িব। আজি দিনটো ব্যৱসায়ীসকলৰ বাবে অনুকূল দিন। আজিৰ বাবে শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশি, ভবা কাম পলম নকৰি সোনকালে হাতত লওক। আৰ্থিকত উন্নতিৰ যুগ। বিদ্যাৰ্থীয়ে মন স্থিৰ কৰি সিদ্ধান্তত উপনীত হওক, সফলতা লাভ কৰিব। উচ্চ বিদ্যাৰ বিদ্যাৰ্থীসকলে সৰু সুৰা ভ্ৰমণৰ আনন্দ লাভ কৰিব। আজিৰ বাবে শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশি, আত্মীয় আগমনে আনন্দ দিব। কোনোবা মহাত্মাৰ ব্যক্তিগত সংগতিয়ে লাভৱান কৰি তুলিব।
ভাই ভনীৰ কৰ্ম সংযোগে আনন্দ দিব, লগতে চুবুৰীয়া স্থানত ভ্ৰমণ হ'ব পাৰে। আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ কৰ্কট ৰাশি, কৰ্মস্থানত গুৰু দায়িত্ব মানসিক চাপ বঢ়াই তুলিব। মগজু ঠাণ্ডা কৰি কাম কাজত আগুৱাই যাওক, সফলতা অনিবাৰ্য। আজি আপুনি যিকোনো শুভ কামত বা আপোনাৰ যিবিলাক প্লেনিং কৰি থৈছে তাৰ কাৰণে অকণমান যত্ন কৰিব। আজি শুভাৰম্ভ কৰিবলৈ বিদ্যাৰ্থী আৰু ভ্ৰমণকাৰী শুভ দিন। আজিৰ শুভ ৰং কমলা আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি, জনকল্যাণৰ কামৰ দ্বাৰা সুনাম পাব পাৰিব সমাজত, কিন্তু মাতুল বংশৰ সৈতে মনোমালিন্য হোৱাৰ আশংকা আছে। সেয়েহে আজি সতৰ্ক হৈ দিনটো পাৰ কৰিব। দাম্পত্যত শুভ ফল আৰু বিদ্যাৰ্থীৰ মজলীয়া দিন। আজি ব্যৱসায়ী লোকৰ সৰু সুৰা ভ্ৰমণ হ'ব পাৰে। আজিৰ বাবে শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশি, শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ ভ্ৰমণ যোগৰ সম্ভাৱনা দেখা যায়। দাম্পত্যত মৰম প্ৰীতি অটুট থাকিব। বিদ্যাৰ্থীসকলে বিদ্যাৰ বাধা আঁতৰ কৰিবলৈ চেষ্টা কৰিব। আজি উচ্চ বিদ্যাৰ্থীসকলে কোনোবা বন্ধুৰ প্ৰৰোচনাত পৰি ক্ষতিগ্ৰস্ত হ'ব পাৰে, সেয়েহে সতৰ্ক হৈ দিনটো পাৰ কৰিব। এইবাৰ তুলা ৰাশি, প্ৰবাসীসকলে ঘৰলৈ যাত্ৰা কৰিব পাৰে। প্ৰেম প্ৰণয় আৰু স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক বিৰাজ কৰিব। উচ্চ বিদ্যাত বাধা হ'ব পাৰে। আজিৰ শুভ ৰং কফি ৰং আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ বৃশ্চিক ৰাশি, পথ কষ্টৰ উপৰিও অনৰ্থক অৰ্থব্যয় হ'ব পাৰে দিনটোত। সন্তানৰ শাৰীৰিক স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে, সেয়েহে সন্তানৰ ওপৰত নজৰ দিব। আজি পত্নীৰ সৈতে সৰু সুৰা মতভেদ হ'ব পাৰে, সেয়েহে আজি দিনটো ভালেৰে পাৰ কৰিবলৈ চেষ্টা কৰিব। আজি নীলা বৰণ আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ ধনু ৰাশি, সতৰ্কতাৰ সৈতে সিদ্ধান্ত ল'ব। আইনবিদ বা যিসকল ব্যৱসায়ী লোক তেওঁলোকৰ বাবে সমস্যাপূৰ্ণ হ'ব পাৰে দিনটো, সেয়েহে সতৰ্কতা অৱলম্বন কৰিব। সেউজীয়া ৰং আৰু 5 সংখ্যা ব্যৱহাৰ কৰি দিনটোত শুভ ফল লাভ কৰিব পাৰিব। এইবাৰ মকৰ ৰাশি, ছাত্ৰ ছাত্ৰীৰ মনোযোগ আৰু বিদ্যাত উন্নতি লাভ হ'ব। উচ্চস্থ বিষয়াসকলৰ বাবে ভাল ফল, দিনটো ভালদৰে পাৰ হ'ব। আজি যিসকল কন্যা সন্তান আছে তেওঁলোকৰ বাবে আজি এটি উত্তম দিন। তেওঁলোকে ঘৰত অকণমান যিকোনো শুভ কাম আপুনি কৰিব পাৰে, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট উপযোগী। আৰু দিনটোত আপুনি শুভ ৰং হিচাপে কমলা ৰং আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশি, শিল্পী আৰু খেলুৱৈসকলৰ উচ্চ আকাংক্ষা বৃদ্ধি হ'ব। ভাতৃ সহযোগ আৰু গুৰুজনৰ আশীৰ্বাদ প্ৰাপ্তি হ'ব। আজি বিদ্যাৰ্থীৰ সৰু সুৰা ভ্ৰমণ হ'ব পাৰে। আজি যিসকল খেলুৱৈসকলৰ উচ্চ আকাংক্ষা বৃদ্ধি হ'ব। আজিৰ বাবে শুভ ৰং ৰূপালী আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা। দিনটো ব্যস্ততাৰে পাৰ হ'ব। সন্তানৰ বিবাহৰ বাধাই মনোকষ্ট দিব। বিদ্যাৰ্থীৰ শুভ দিন। আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 2 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, ৰাশিফল ইমানতে শেষ হ'ল। আপোনালোকে যদি আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব বিচাৰিছে বা অনলাইন চাব বিচাৰিছে, তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব। আৰু শেষত আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।